নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম পুলিচ যিটো SLPRB অফিচিয়েল ৱেবছাইট আছে তাত এটা নতুন আপডেট আহিছে আপোনালোকে নতুন পোষ্ট মুকলি হৈছে তাত কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব ফুল ডিটেইলছত জানিব পাৰিব নিউ আপডেট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড যিকোনো আপডেট দিলেই প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাব আৰু কন্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি আপুনি চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে আপোনাৰ সপোনখিনি দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ গুগল বা ক্ৰম ব্ৰাউজাৰ সাৰ্চ কৰিব আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট SLPRB বুলি সাৰ্চ কৰি দিব মই আপোনালোকক লাইভ দেখাই আছোঁ তাৰপৰা সাৰ্চ কৰাৰ পিছতে একেবাৰে ওপৰতে যিটো লিংক আহে লিংকটোত ক্লিক কৰি দিব লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে অলপ দেৰি ৱেইট কৰিব মোৰ যিহেতু নেটটো অলপ শ্ল' হৈ আছে দেখিছে তাৰপিছত এইটো আসাম পুলিচৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম গুৱাহাটী অফিচিয়েল ৱেবছাইটটো খোলা গ'ল অলপ ওপৰলৈ স্ক্ৰল কৰি যদি চাই এইটো দেখিছে আপডেট ডেট 19 তাৰিখ 11 মাহ 2024 19 তাৰিখে আহিছে এইটো আপডেট মই এই নিউ নটিছৰ জেগাতে আপোনালোক ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছতেই মোৰ মোবাইল ফোনত যিটো নটিছ আহিছে PDF আকাৰে ডাউনলোড হৈ যাব আপোনালোকে চাই থাকক লাইভ দেখিছে PDF আকাৰে ডাউনলোড হৈ গ'ল অলপ ৱেইট কৰিব এইখন দেখিছে আসাম পুলিচ হাউচিং কৰ্পৰেশ্যন LTD লিমিটেড ৰেহাবাৰী গুৱাহাটী দেখিছে আপোনালোকে এইটো নাম্বাৰটো এডভাৰটাইজ নাম্বাৰ ডেটটো মেনশ্যন কৰা নাই কিন্তু নটিফিকেশ্যন ফৰ এংগেজমেণ্ট অফ গ্ৰেজুৱেট এপেণ্ডিক্স আণ্ডাৰ এপেণ্ডিক্স এক্ট 1961 মানে এইখিনি এপেণ্ডিক্সৰ কাৰণে পোষ্ট মুকলি হৈছে যিটো নেশ্যনেল নটিফিকেশ্যন ফৰ এংগেজমেণ্ট গ্ৰেজুৱেটৰ এপেণ্ডিক্সৰ কাৰণে লিমিট আপোনালোকৰ ডিপাৰ্টমেণ্টটো যদি নেম চাই ইলেক্ট্ৰিকেল চিভিল এই আৰু এই দুটা ডিপাৰ্টমেণ্টৰ পোষ্ট মুকলি হৈছে আমি গোটেইখিনি কথা গোটেইখন পঢ়ি থাকক মূল কথাকেইটা কৈছোঁ পোষ্ট কিন্তু বহুত কম আছে নাম্বাৰ অফ পোষ্ট আনৰিজাৰ্ভত যদি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰত যদি চাই তাত আপোনালোকৰ এটা পোষ্টে আছে আৰু চিভিল ইঞ্জিনিয়াৰত যদি চাই দুটা পোষ্ট আছে এটা আনৰিজাৰ্ভত আছে আনটো হৈছে OBCত আছে কোৱালিফিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট যিহেতু কোৱালিফিকেশ্যন কিমান লাগিব এইটো বহুতে হয়তো কমেণ্ট কৰিব বা জানিব লাগিব দেখিছে কোৱালিফিকেশ্যন যদি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰত যদি কৰিব আছে BE বা BTech কৰা হ'ব লাগিব ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব BE বা BTech কৰিব লাগিব যথেষ্ট হাই কোৱালিফিকেশ্যন লাগে আৰু চিভিল ইঞ্জিনিয়াৰিঙত যদি আপুনি এপেণ্ডিক্সটো কৰোঁ বুলি ভাবে BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰ মানে BE বা BTech দুইটা কৰা হ'ব লাগিব আৰু পোষ্ট সকলোতে নাই খুব কম 3টা পোষ্ট আছে মাত্ৰ আনৰিজাৰ্ভত আছে ইলেক্ট্ৰিকেলৰ কাৰণে আনৰিজাৰ্ভতে এটা আছে আৰু চিভিলৰ কাৰণে দুটা পোষ্ট আছে এটা OBC MOBC আনটো হৈছে আনৰিজাৰ্ভতে আছে তাৰপিছত ইয়াৰ পে স্কেল যিহেতু ৰাখিব যেতিয়া আপুনি এপেণ্ডিক্স কোৰ্চটো কৰি থাকিব তেতিয়া আপোনালোকৰ দৰমহা দিব মন্থলি 9,000 ৰুপিজকৈ আপোনালোকৰ এপেণ্ডিক্স মানে এইটো পাৰ্মানেণ্ট হোৱাকৈ নহয় এপেণ্ডিক্স মানে কিমান বছৰৰ কাৰণে দিছে হয়তো ইয়াত লিখা থাকিব আগলৈ চাই যাম মানে 9,000 টকা এটা আপোনালোকৰ দৰমহা পাই থাকিব যিটো যেতিয়া কোৰ্চ কৰি থাকিব কোৱালিফিকেশ্যনটো দেখিছে ফুল মানে যিটো ৰেগুলাৰ কোৰ্চৰ আপুনি 50% মাৰ্ক এগ্ৰিগেট হ'ব লাগিব এইটো যিটো কোৱালিফিকেশ্যন বিচাৰিছে তাৰপিছতে আপোনালোকৰ 1 তাৰিখ 10 মাহ 2024 মানে ইয়াত বয়সটো যদি চাই 18 পৰা 24 বছৰলৈকে পাৰিব 1/10/2024 ভিতৰত মানে আৰু SC ST হ'লে 5 বছৰ OBC হ'লে 3 বছৰ আৰু PWD কেণ্ডিডেট যদি হয় 10 বছৰ এজ ৰিলেক্সেশ্যন পাব প্লাছ কৰি দিব এইখিনিয়ে তাৰপিছত 12 মান্থ মানে 1 বছৰৰ কাৰণে এইটো এপেণ্ডিক্স কোৰ্চটো হ'ব আপোনালোকৰ কোনো ধৰণৰ চাকৰি নহয় এইটো ইমানখিনি যদি আপোনালোকৰ ডিগ্ৰী ডিপ্ল'মা বা এইখিনি কোৱালিফিকেশ্যন আছে তেন্তে এইটো এপেণ্ডিক্স ল'ব পাৰে 12 মাহৰ কাৰণে দৰমহাও পাব আপোনালোকে 9,000 টকাকৈ আৰু কোৰ্চটো চাৰ্টিফিকেট পাব শেষত আৰু ধুনীয়াকৈ এই কোৰ্চটো কৰিব পাৰিব এপেণ্ডিক্স কাটিব পাৰিব গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং অপাৰেটৰ এইখিনিয়ে আৰু নটিছটো মই তলৰ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেল যিটো আছে তাতে দি থ'ম আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ যদি লাগে চাই ল'ব যদি নিজে এনেদৰে লাইভ ডাউনলোড কৰি চাব নোৱাৰে আৰু হাউ টু এপ্লাই ডেটটো ইতিমধ্যে অনলাইন এপ্লিকেশ্যন অপেনিংটো হৈছে 30 তাৰিখ 11 মাহ 2024 নৱেম্বৰ মাহৰ এইটো কি ডেট অফ অপেনিং অফ অনলাইন এপ্লিকেশ্যন 30 তাৰিখ 11 মাহ 2024 আৰু লাষ্ট ডেট অফ ছাবমিশ্যন 26 তাৰিখ 11 মাহ 2024 ৰ'ব এইটো অলপ খেলি মেলি পাইছোঁ লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 26 তাৰিখ 11 মাহ 2024 পৰা আৰু আপোনালোকৰ অপেনিং ডেট 30 তাৰিখ 11 মাহ 2024 এইটো অলপ খেলি মেলিছে মানে পাৰ্চনেল ইণ্টাৰভিউ এইখিনি পাৰ্চনেল ইণ্টাৰভিউ ডেটহে আপোনালোকৰ এতিয়া অলৰেডি এপ্লাই হৈ আছে আপোনালোকে যদি ইচ্ছুক হয় এপ্লাই কৰিব পাৰে তো মানে 26 তাৰিখৰ পৰা 30লৈকে আপোনালোকৰ চলবি
নটিফাইড লেটাৰ অন মানে এপ্লাই কৰাৰ পিছত এইখিনি আপোনালোকৰ ৱেবছাইটত আহিব বুলি কৈছে। এইখিনিয়ে আপোনাৰ ইমানটো যদি গ্ৰেজুৱেট ডিগ্ৰী ডিপ্ল'মা আছে তেন্তে আপোনালোকে ট্ৰাই এটা কৰি চাব পাৰে, কোৰ্চটো কৰি দৰমহাও পাব, চাৰ্টিফিকেটো পাবলৈ সক্ষম হ'ব। সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ হয়তো ইমানটো কোৱালিফিকেশ্যন থকা ভিউৱাৰ মোৰ হয়তো নাথাকিবও পাৰে, যিসকল আছে তেওঁলোকৰ সহায়ক হ'ব। নেক্সট আকৌ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দিছোঁ, ফ'ল' কৰি ৰাখিব। ধন্যবাদ।